মাননীয় মুখ্যমন্ত্ৰীলৈ মোৰ এটা পোনপটীয়া প্ৰশ্ন আছে যে বজাৰত অৰাজক ইফালে লকডাউন আপোনালোকে কৈছে যে লকডাউন যদি নামানে কঠোৰ শাস্তি বিহা হ'ব যোৱাকালি বজাৰত আলুৰ কেজি 50ৰ পৰা 60 টকা হ'ল তেতিয়া পুলিচৰ টহলদাৰী আপোনালোকে কিয় নিদিলে এই যে 50ৰ পৰা 60 টকা আলুৰ দাম হ'ল যোগান বিভাগক কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পৰিবহন বিভাগত যে এখন গাড়ীত 50ৰ পৰা 70 জনলৈকে মানুহ তলৰ পৰা জাপি ঘৰলৈ যাবলগীয়া হৈছে বাধ্য পৰিবহন বিভাগক কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই আপোনালোকে নিজৰ বিভাগবিলাক ফেইল হৈছে বিভাগবিলাক আপোনালোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই ৰাজ্যক কিন্তু আপোনালোকে আৰক্ষী প্ৰশাসন লগাই পেলাই কৈছে লকডাউন যদি নামানে তেতিয়ালে কঠোৰ শাস্তি বিহা হ'ব ডেফিনেটলি চৰকাৰ এখনে যেতিয়া কয় আমি সহযোগ কৰিছো আপোনালোকে যেতিয়াই আমাক লকডাউন দিছে তেতিয়াই আমি লকডাউন মানি চলিছো কিন্তু আপোনালোকে লকডাউন মানি চলাৰ সমান্তৰালভাৱে হুৰমুৰকৈ দুটা দিন মাজত হাতত দি পেলাই ৭০০০ আপোনালোকৰ ১৬৫ জন কৰোনাত আক্ৰান্ত হৈছে ৪৮১৪ জন আৰোগ্য হৈছে বাকি ২৩৩৩ জন আপোনালোকৰ ইতিমধ্যে চিকিৎসাধীন হৈছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছো ৩,৫৬,০০,০০০ জনসংখ্যা থকা এইখন ৰাজ্যত প্ৰায় ৯০ লাখৰ অধিক দৰিদ্ৰ সীমাৰেখাৰ তলত ডেইলি দিন হাজিৰা কৰি খোৱা মানুহ আছে ১৪ দিনৰ বজাৰ কেনেকৈ কৰিব ইমান আপোনালোকে হুৰমুৰকে কথাবিলাক কৰিছে আপোনালোকে কিয় দুদিন সময় নিদিলে মানি ললো সোশ্যাল ডিস্টেন্সিং মেইনটেইন নকৰিলে কৰোনা বৃদ্ধি হ'ব কালি বজাৰত যিমান ভিৰ ভাৰ হৈছে তেতিয়ালে কালিটো বজাৰতটো লাখ লাখ মানুহক আপোনালোকে কৰোনা বিতৰণ কৰি দিলে ইয়াৰ আগত তেনেকে মানুহ ভিৰ হোৱা নাছিলে মানুহে কালি যি অৱস্থা হৈছে বজাৰখন নিয়ন্ত্ৰণ কৰাত আপোনালোকে কোলা বেপাৰীয়ে কালি 50ৰ পৰা 60 টকা আপোনাৰ 100 টকালৈকে পিয়াজৰ দাম গৈছে তেতিয়া আপোনালোকে আৰক্ষী প্ৰশাসনে কিয় নকলে যে আজি এই দুদিনত 20 টকাৰ ওপৰত আলুৰ দাম হ'ব নোৱাৰিব 20 টকাৰ ওপৰত পিয়াজৰ দাম হ'ব নোৱাৰিব বুলি কিয় আৰক্ষী প্ৰশাসনে কঠোৰ হ'ব নোৱাৰিলে আপোনালোকে বজাৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই আপোনালোকে পৰিবহন বিভাগ নিয়ন্ত্ৰণ কৰিব পৰা নাই যোগান বিভাগৰ মাজত সমন্বয় নাই আপোনালোকে ৰাইজক বাৰম্বাৰ আপোনালোকে কৈছে যে লকডাউন মানি নচলিলে আপোনালোকে বিহিত ব্যৱস্থা ল'ব দুৰ্ভাগ্যজনক কথা 14 দিনৰ বজাৰ কৰিবলৈ 5 জনীয়া পৰিয়াল এটাত ডেইলি যদি 5 জনীয়া হাজিৰা কৰা বা পৰিশ্ৰম কৰা মানুহে ঘৰত 1.5 কেজিকেও চাউল লাগে 30 টকাৰ তলত চাউল পাবলৈ নাই অকল চাউল খাই মানুহ জীয়াই থাকিব নোৱাৰে কৰোনাৰ পৰা আক্ৰান্ত নহবৰ কাৰণে ইমিউন সিস্টেম বুষ্ট আপ কৰি ৰাখিব লাগিব ইমিউন সিস্টেমটো ঠিক কৰি ৰাখিবলৈ হলে ঘৰত আৰ্থিক দৈন্যতাৰ পৰা মানুহজনক ৰিলেক্স কৰি ৰাখিব লাগিব এতিয়া মানুহৰ এনেকুৱা এটা পজিশন হৈছে মানুহে ইমান আৰ্থিক দৈন্যতাত বজাৰত 5 টকা বাকি নাপায় বজাৰত 5 টকা আজি তাৰিখত ধাৰলৈ নাপায় এই মানুহবিলাকে কাম নকৰিলে ৰাতিলে বজাৰ নাহে 14 দিনৰ বজাৰ কেনেকৈ মজুত কৰি ৰাখিব ইয়াৰ আগত আপোনালোকে ৰিলিফ দিয়া ক্ষেত্ৰতো ৰিলিফৰ বিতৰণৰ ক্ষেত্ৰত কিমান মানে খেলি মিলি হৈছে আপোনালোকে নিজেই জানে গতিকে এই কথাবিলাক চিন্তা নকৰাকৈ আপোনালোকে হুৰমুৰকৈ ৰাইজক বাৰে বাৰে আমি সকলোৰে আনন্দ সৰ্বানন্দ আপোনাক সেইকাৰণে আমি পঠাইছিলোঁ নেকি যে আপোনালোকৰ কথা নামানিলে জেলত ভৰাব আপোনালোকৰ কথা নকলে আৰক্ষী লগাই পিটিব আপোনালোকে সব মানে আপোনালোকৰ কথা নামানিলে আৰক্ষীক ফুল পাৱাৰ দি দিছে যে ৰাস্তাত ধৰি ধৰি পিটিবা কিয় আৰক্ষীক আপোনালোকে কালি বজাৰত দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিয়োগ কৰিব নোৱাৰিলে এই কথাবিলাক চিন্তা কৰিব জিত পিছত পূৰণ কৰিব শেষত মই বিত্তমন্ত্ৰী মহোদয়লৈ এটা কথা জনাব বিচাৰিছোঁ কৰোনা এটা যেহেতুকে আপোনালোকে বিজ্ঞানসন্মতভাৱে যুঁজিবলৈ কৈছে আপোনাৰ ভাতৃ জয়ন্ত বিশ্ব শৰ্মা তেখেতে কৈছে ইট ইজ এ ভেৰি নেগলিজিবল পাৰ্চেণ্টেজ মাইক্ৰস্কোপিক পাৰ্চেণ্টেজ কৰোনা 0.2% কৰোনাত মানুহ আক্ৰান্ত হৈছে ভাৰতত বা অসমত আৰু তেওঁ কৈছে যে মেক্সিমাম পজিটিভ কেছ ফলছ পজিটিভ কেছ আহিছে আপোনালোকে কথাবিলাক ক্লিয়াৰ কৰক আমি আপোনালোকতকৈ কিন্তু জয়ন্ত বিশ্ব শৰ্মাৰ কথা বেছি আমি মানি লৈছোঁ কাৰণ তেখেত এজন চিকিৎসক তেখেতে লেবৰেটৰীৰ লগত লাগি থকা মানুহ গতিকে তেওঁ কথাটো জানে গতিকে দুটা বস্তু আপোনালোকে তেনেকৈ এৰি দিলে নহ'ব তেখেতে যদি কৈছে তেতিয়াহ'লে এই কথাটো ক্লিয়াৰ কৰক আমি তেখেতক বিশ্বাস কৰিছোঁ আৰু হয়ও আমি মানে এই কথাবিলাক আপোনালোকে ক্লিয়াৰ কৰিব লাগিব গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কৈছোঁ জিতবাদ পিছত কৰিব ৰাজনীতি আমি পিছত কৰিম কৰোনাত ৭,০০০ মানুহ আক্ৰান্ত হৈছে কৰোনাত মৃত্যু কিমান হৈছে সংখ্যা আপোনালোকে নিজেই জানে কিন্তু খাবলৈ নাপায় অনাহাৰত ইমিউন সিস্টেম ডাউন হৈ পেলাই এতিয়া মানুহক কিন্তু আপোনালোকে এনেকুৱা পৰ্যায়লৈ লৈ যাব এতিয়া কৰোনাত নহয় খাবলৈ নাপায় আৰ্থিক দৈন্যতাত মানুহ কিমান মৰিব এই কথাটো কিন্তু আপোনালোকে ভবা নাই প্ৰত্যেকটো বিজনেছ মই গেলামালৰ দোকানখিনিৰ বাদে বাকি এনেকুৱা এটা বিজনেছ নাই যিটো বিজনেছ কুঙা হৈ যোৱা নাই আপুনি জিএছ ৰোডৰ পৰা আৰম্ভ কৰি একদম শদিয়ালৈকে যাওক প্ৰত্যেকটো বিজনেছ বিধ্বস্ত হৈ গৈছে ওলা উবেৰ টুৰিজিম এইবিলাকৰ লগত থকা মানুহৰ ঘৰত খাবলৈ নাপায় ল'ৰা ছোৱালীয়ে এটা বিস্কুটৰ পেকেটৰ কাৰণে হাহাকাৰ কৰি ৰাখিছে আপোনালোকে 14 দিনৰ লকডাউন দিছে উইদাউট এনি হোমৱৰ্ক
আপোনালোকে কোনো প্ৰিপাৰেশ্যন নোহোৱাকৈ পটককৈ কথা এটা কৈ দিয়ে। আপোনালোকৰ ঘৰত টকা পইচা আছে কাৰণে আপোনালোকে বেলেগজনৰ কথা চিন্তা কৰিব পৰা নাই। আপোনালোকৰ ওচৰত দৰিদ্ৰ মানুহসকলৰ ৰিচ নাই, কিন্তু আমি ঘূৰি ফুৰো গম পাওঁ এটা বিস্কুটৰ পেকেট দিলে 5টা ল'ৰা ছোৱালীয়ে 12খন বিস্কুট থকা এটা পেকেটক লৈ কি হাহাকাৰ কৰে, সেই কথাবিলাক আমি হৃদয়ংগম কৰিছোঁ। তো হুমুৰ পিছত কৰিব। আমি কৰোণাত ৰাইজক কৈছোঁ যে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি চৰকাৰে কৈছে 14 দিনৰ কাৰণে ঘৰত থাকক, অনাহাৰে হ'লেও ঘৰত থাকক, নেখাই হ'লেও ঘৰত থাকক, মৰি হ'লেও ঘৰত থাকক। কাৰণ চৰকাৰে কৈছে কৰোণাত আমি যদি মানি নচলোঁ আৰক্ষী প্ৰশাসন কঠোৰ হ'ব, আপোনালোকক মাৰপিট কৰিব, জেলত ভৰাই থৈ দিব। ঘৰত থাকক, কৰোণাৰ পৰা সাৱধান হওক, খালেও নেখালেও একো কথা নক'ব, কাৰণ আমি ব্ৰিটিছৰ লগত থকা নিচিনা হৈছে। এতিয়া আমাক শাসন কৰিবৰ কাৰণে চৰকাৰ এখন দিছপুৰত আছে, আমাৰ কল্যাণৰ কাৰণে চিন্তা কৰা চৰকাৰ দিছপুৰত নাই, শাসন কৰিবৰ কাৰণে সকলোৰে আনন্দ সৰ্বানন্দ সোণোৱাল দিছপুৰত বহি আছে। ধন্যবাদ। শাসনেই কৰক।